খৈৰাবাৰীত শতবৰ্ষ পুৰণি আহত গছ কটাৰ প্ৰস্তুতি বন বিভাগৰ। ওদালগুৰিৰ খৈৰাবাৰী চহৰত থকা এজোপা প্ৰকাণ্ড আহত গছৰ ওপৰত বন বিভাগৰ চকু। আহতজোপাই কোনো লোকক ক্ষতি কৰা নাই আৰু ক্ষতি কৰাৰ আশংকা নাই বুলি সচেতন স্থানীয় নাগৰিকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। গছজোপাত বতাহত ফগাৰ সুবিধা নাই বুলি দাবী কৰে। গৰমৰ দিনত গছজোপাই পথচাৰী তথা মানুহক আৰু চৰাই চিৰিকটি আদিক ছাঁ দিয়াৰ লগতে জিৰণি লোৱাত সহায় কৰি আহিছে। বহু মূল্যৱান প্ৰজাতিৰ কপৌ, নাইট কুইন আদি ফুলে বাটৰুৱাক আকৰ্ষিত কৰি আহিছে। তেনে ক্ষেত্ৰত গছ কটাৰ আগতে অনুভৱ কৰা উচিত। কাৰ প্ৰৰোচনাত পৰি এনে মূল্যৱান গছ কাটি পৰিৱেশ নষ্ট কৰিব বিচাৰিছে সেয়া চিন্তনীয়। এইজোপা গছ কাটিলে গছবিহীন খৈৰাবাৰী হৈ পৰিব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। গছটো আমাৰ কাটিব নালাগে। মানুহ দূৰৰ পৰা মানুহ আহি বহে বা যাত্ৰীবিলাক আহি বহে, অসুবিধা গছটো কাটিলে, সেইটো অসুবিধা। আৰু এইটো গছটো বহুত পুৰণি গছ, 100 বছৰৰ ওপৰত আছে গছটো। সেইটো কাটিব নালাগে, নাকাটিলে ভাল হয়। এতিয়া কিবা বতাহ বৰষুণৰ কাৰণে কোনো অসুবিধা নাই, সমস্যা নাই। কোনোফালে হালা নাই বা হিলা নাই গাড়ীৰ গছটো বা ফাটা নাই, গছটো ঠিকে আছে। বন বিভাগে কিবা বিবেচনা কৰিব লাগে। নাকাটিলে ভাল হয়, কাটিলে মানুহৰ বহুত অসুবিধা হ'ব, দোকানীবিলাকৰো অসুবিধা হ'ব, জীৱ জন্তুও হ'ব। গৰমত এতিয়া কি কৰা যায় আপোনালোকে জানে। এতিয়া কি গছ এইটো আহত গছ। কিমান বছৰ অনুমান বা আমাৰ জন্মৰ আগতে আমি যদি কাটে বন বিভাগে কেনেকুৱা লাগিব? বেয়া লাগিব। কিবা কিবা সমস্যা হৈ আছে নেকি? একো সমস্যা নাই, আৰু গছডাল থাকোতে কিবা ভালে লাগে। চিৰিকটিৰ বাহা আছে, তাৰপিছত ঠিকেই। এইখিনি